Hello, dear student. আজি মই তোমালোকৰ বাবে চেপ্টাৰ নাম্বাৰ 6 ত্ৰিভুজ চেপ্টাৰটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ বাবে লৈ আছো আৰু এইখিনি এমসিকিউ তোমালোকে বহুত ইম্পৰ্টেন্ট কাৰণ মই সহজ এমসিকিউ আনা নাই বহুত টান তোমালোকে নেদেখা এমসিকিউ লৈ আছো আৰু এইখিনি এমসিকিউ তোমালোকে যদি কৰা গ্যাৰান্টি 100% সিওৰ তোমালোকে এমসিকিউ বেলেগ আৰু একো অভ্যাস কৰিবই নালাগে তোমালোকে মাথো এইখিনি ভিডিও চোৱা আৰু চেনেলত বহুত এমসিকিউ চেপ্টাৰ ওয়াইজ মই কৰোৱা আছে গুটিখিনি ভিডিও চোৱা তোমালোকে এমসিকিউ বেলেগ আৰু একো অভ্যাস কৰিবই নালাগে মই কৈছো নহয় এইখিনি চোৱা তোমালোকৰ প্ৰিপাৰেচন বহুত মজবুত হৈ যাবে আৰু টেষ্ট পেপাৰৰ প্ৰশ্ন আহিব টেষ্ট পেপাৰ প্ৰি বোৰ্ডৰ তোমালোকৰ পৰীক্ষা হলে প্ৰি বোৰ্ডৰ টেষ্ট পেপাৰ খিনি মই গুটিখিনি সলভ কৰাম গুটিখিনি ডিস্ট্ৰিক্টৰ তোমালোকে টেনচন নকৰিবা খালি চেনেলটোত আহিছে যদি নতুন আহিছে তোমালোকে শেয়াৰ কৰিবা লাইক কৰিবা ভিডিওবিলাক আৰু কমেন্ট এটা দি দিবা বুজি পাইছনে না হয়নে আৰু সাবস্ক্ৰাইব কৰি থৈ দিবা দেই আৰু সাবস্ক্ৰাইব কৰি ঘণ্টিটো দবাই ৰাখি দিবা তেতিয়াহে নটিফিকেশন কিনি পাবা হয়নে এতিয়া তোমালোকক মই ভিডিওটো দেখুৱাই দিও বলা আৰু ভিডিওটো ভাল পালে তোমালোকে লাইক কৰি দিবা ঠিক আছে তে ভিডিওটো আৰম্ভ কৰো বলা প্ৰথম প্ৰশ্নটো চোৱা চিত্ৰত ডিই প্যাৰেলাল বিসি চিত্ৰত আমাক কৈ দিছে AD 2 cm এই এৰ পৰা ডি লিকে 2 cm আৰু BD 3 cm BD কিমান দিছে 3 cm আৰু AC আমাক কৈছে 7.5 cm মানে AC মানে কোন কোন হ'ব AC মানে এই সম্পূৰ্ণটো এৰ পৰা C লিকে এই গুটি কোন হ'ব AC এইটো হৈ যাব 7.5 cm কথাটো বুজি পাইছনে এতিয়া আমাক কৈছে EC উলিয়া বুলি EC মানে এই কোন হৈ যাব এই কোণৰ পৰা এই কোণ সো এইখন উলাব দিছে এই কোণ মই x বুলি ধৰি লৈছো ঠিক আছে যোনটো উলাব দিছে মই সেইটো x বুলি ধৰি লৈছো ঠিক আছে এটা সোয়া DE প্যাৰেলাল যদি BC হেতু আমাৰ তোমালোকে যদি ত্ৰিভুজ পাতটো যদি পঢ়িছা আৰু পঢ়িছাই বুলি ধৰি লৈছো কাৰণ তোমালোকে এমসিকিউ যেহেতু চাই আছা পাতটো পঢ়ি পেলাইতো আহিছে ন সো আমাৰ ত্ৰিভুজৰ পাতটো 6.1 উপপাদ্যটোত আছে চাবা যে এটা ত্ৰিভুজৰ যদি দুটা বাহুত যদি সেট কৰি পেলাই এটা ৰেখা অঙ্কন কৰা হয় আৰু ৰেখাডাল যদি 3 নম্বৰ বাহুডালৰ যদি সমান্তৰাল হয় তেতিয়াহলে তাৰ সেই যে ৰেখাডালে যে আমাৰ মধ্যবিন্দু যে সেট কৰিছে সেই কিটাৰ অনুপাতবিলাক আমাৰ সমান হয় তো কেনেকা হ'ব AD ডিভাইডেড বাই DB সমান সমান AE ডিভাইডেড বাই EC হয়নে এতিয়া চোৱা অকনমান মন কৰিবা AD কিমান আছে বাৰু AD 2 cm সো 2 বহাই দিলো DB কিমান আছে DB আছে আমাৰ 3 cm সমান সমান AE টো বাৰু পিছতকে বহাম EC টো বহাই দিও EC কিমান আছে x এতিয়া AE টো কেনেদৰে পাম সো এই কোণ নহয় জানো AE তো এই AE টো কেনেদৰে পাম এই সম্পূৰ্ণটো আছে AC সম্পূৰ্ণটোৰ পৰা যদি এই EC কোণ যদি মাইনাস কৰো AE পাই আছো হয়নে সো মই AE টোক মই কেনেদৰে লিখিম সম্পূৰ্ণটো কি আছে সম্পূৰ্ণটো আছে 7.5 সো 7.5 মাইনাস AE পাবলৈ কি কৰিব লাগিব EC টো মাইনাস কৰি দিও মাইনাস EC টো কিমান আছে বাৰু x নহয় জানো এটা মাইনাস কৰিছো ঠিক আছে এতিয়া এই x টো এটো ওলাব লাগে ন EC উলিয়াব দিছে আমাৰ এতিয়া মই কি কৰো বজ্ৰ পূৰণ কৰি দিও ইয়াতে বজ্ৰ পূৰণ 2 ৰ লগত x টো পূৰণ হৈ যাব 2x আৰু 3 ৰ লগত যদি এটো পূৰণ কৰো হৈ যাব 3 হোল ইনটু 7.5 মাইনাস x 3 টো পূৰণ হৈ যাব এতিয়া ইয়াতে যদি কৰো 2x সমান সমান 3 ৰ লগত যদি 7.5 টো প্ৰথম পূৰণ কৰো হৈ যাব ইপিনে 22.5 মাইনাস 3 ৰ লগত x টো পূৰণ কৰিব লাগিব হেনে সো 3 আৰু x পূৰণ দিলে 3x টো ইপিনে লৈ আহা 2x minus 3x ইপিনে আহিলে 3x plus 3x হৈ যাব আৰু ইপিনে আছে 22.5 অকনমান ইয়াত কৰিছো চোৱা 2x আৰু 3x যোগ কৰিলে আমাৰ হৈ আছে 5x সমান সমান ইপিনে আছে 22.5 সো হৈ যাব x ইকুৱেল টু আমাৰ হৈ যাব 22.5 আৰু 5 টো ইপিনে পূৰণ হৈ আছে ইপিনে গলে হৰণ হ'ব আৰু ন এতিয়া 5 ৰে যদি 22.5 ক যদি কটাকটি কৰো আমাৰ কিমান হৈ আছে আমাৰ এটো যাব 4.5 সো x মই পাই গলো 4.5 সেন্টিমিটাৰ এককটো লাষ্টত দি দিবা সো x ৰ মানটো মানে EC ৰ মানটো মই পাই গলো 4.5 তো কোনটো অপচন হ'ব আমাৰ অপচন D সো নেক্সট কোৱেশ্চনটো আমি চাও হা 2 নম্বৰ কোৱেশ্চনটো চোৱা ত্ৰিভুজ ABC আৰু DEF ত এংগেল F আৰু এংগেল C বুলি সমান বুলি কৈছে ঠিক আছে সো মই ধুনীয়াকৈ ছবিটো আঁকি লও বাৰু হা সো ইটো হৈছে আমাৰ ধৰি লোৱা ABC ত্ৰিভুজ ঠিক আছে আৰু এটা কৈছে DEF ত্ৰিভুজ হেতু হৈছে
ই ই এফ ঠিক আছে আমাক কৈছে এফ আৰু চি কোণ সমান সো এফ কোণ এইটো আৰু চি কোণ এইটো হয়নে এই দুটা সমান বুলি কৈছে আকৌ বি আৰু ই সমান বি আৰু ই সমান হয়নে এইটোৰ লগত আকৌ এইটো সমান এইটোৰ লগত আকৌ এইটো সমান আকৌ এইটোৰ লগত আকৌ এইটো সমান হয়নে আচ্ছা এ বি সমান সমান হাফ ডি ই আচ্ছা সেইটো পিছৰ কথা বাৰু আমাক কৈছে অপচন কেইটা চাই গমেই পাইছো আমি সৰ্বসম আৰু সদৃশ চিনি পাব লাগিব ইয়াত হয়নে এতিয়া কথাটো তোমালোকে মনোযোগ দিবা আমাৰ এইটো কোণৰ লগত এইটো কোণ সমান হয়নে বি লগত ই সমান আৰু চি লগত এফ সমান এতিয়া দুটা কোণ যিহেতু সমান এটা ত্ৰিভুজৰ দুটা কোণ সমান যিহেতু আমি সেইটো সদৃশ বুলি ক'ব পাৰো হয়নে দুটা কোণ সমান বা দুটা বাহু সমান আমি সদৃশ বুলি ক'ব পাৰো হয়নে কিন্তু এইখিনিত আমি গম পাইছো যে সদৃশ বুলি গম পাইছো হয়নে দুটা ত্ৰিভুজ সদৃশ কাৰণ দুটা বস্তু সমান আছে হয়নে এতিয়া সদৃশ যদিও হয় সৰ্বসম হবলৈ আৰু এটা বস্তু লাগিব সমান হবলৈ হয়নে এতিয়া সৰ্বসম হয়নে নে চাই লওঁ সেইটো কেনেদৰে গম পাম ইয়াতে এটা কণ্ডিশ্যন দিছে চোৱা এই বস্তুটো কি দিছে চোৱা আমাক কৈছে এ বি যোনডাল বাহু এ বি কোনডাল বাহু এইডাল নহয় জানো এইডাল এ বি বাহু আকৌ কৈছে আকৌ ডি ইৰ আধা হাফ ডি ই মানে কি এইটো হৈছে ডি ইৰ আধা এ বি বাহুডাল কথাটো বুজি পাইছেনে এ বি বাহুডাল ডি ইৰ আধা এতিয়া সৰ্বসম মানে কি আমাৰ হুবহু হ'ব লাগিব একে ধৰণৰ হয়নে কিন্তু যেতিয়াই এইটোৰ লগত এইটো সমান নহয় মানে এইটো সমান নহয় আৰু ন এইটোৰ লগত এইটোৰ আধাহে মানে ডি ইৰ আধা এ বি তেতিয়া আমাৰ গোটেই খেলটোৱে সলনি হৈ গ'ল মানে এইটো সদৃশে হ'ব কিন্তু সৰ্বসম হ'ব নোৱাৰে কথাটো বুজি পাইছেনে এতিয়া আমি ক'ব পাৰিম অপশ্যন কোনটো হ'ব চোৱা তেতিয়াহ'লে সদৃশ হ'ব কিন্তু সৰ্বসম নহয় সৰ্বসম হ'বলৈ তিনিটা বস্তু সমান লাগিব তিনিটা বস্তু ইয়াত সমান দিয়া নাই নহয় সেই তিনি নম্বৰ কণ্ডিশ্যনটো আমাক গোটেই সলনি কৰি পেলালে প্ৰথম দুটাতে আমি গমেই পাইছো যে সদৃশ হ'ব বুলি কিন্তু এতিয়া আমি ক'ব পাৰিছো যে সদৃশ হয় কিন্তু সৰ্বসম নহয় তো অপশ্যন কোনটো হ'ব সদৃশ কিন্তু সৰ্বসম নহয় চ' অপশ্যন আমাৰ 2 নম্বৰটো শুদ্ধ উত্তৰ ঠিক আছে চ' যদি তোমালোকে এইখিনি চাই পেলাই ভাল পাই আছা ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো আগবঢ়াই নিয়াত সহায় কৰি দিবা ঠিক আছে এতিয়া 3 নম্বৰ অংকটো চাই আহা 3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে এইবছৰ দেখা পাবা কিন্তু জটিল যেন লাগি আছে কিন্তু ইমান জটিল নহয় তোমালোকে কিছুমান বস্তু ইয়াত মনত ৰাখিব লাগিব ঠিক আছে এনেকুৱা ছবি তোমালোকে কিন্তু কেতিয়াও দেখা নাই কিন্তু মই সেইটো জানো সেইকাৰণে বহুত কষ্ট হয় এইখিনি কুৱেশ্যন বিচাৰি আনিবলৈ তোমালোকে খালি ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰিবা ঠিক আছে এতিয়া কুৱেশ্যনটো চাওঁ কেনেকুৱা চিত্ৰত আমাৰ চিত্ৰটোৰ কথা কৈছে পি এ কিউ বি আৰ চি পি এ কিউ বি আৰ চি হ'ল এচিৰ লম্ব এচিৰ ওপৰতে লম্ব হৈ আছে এই তিনিডাল হয়নে এনেকা লম্ব হৈ আছে বুজি পাইছেনে পাৰপেণ্ডিকুলাৰ হৈ আছে আৰু যদি x = 8 সেন্টিমিটাৰ এই x ৰ মান দি দিছে 8 সেন্টিমিটাৰ z ৰ মান দিছে 6 সেন্টিমিটাৰ এইটো হৈছে z আৰু y ৰ মানটো ওলাব দিছে এই মাজৰ কোণ ওলাব দিছে হয়নে তে হেতু কেনেদৰে ওলাব চোৱা আচ্ছা এইখিনি এনেকুৱা ধৰণৰ চিত্ৰ তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব আমাৰ ইয়াতে কি দিছে এই বাহুডাল হৈছে x আৰু শেষৰ বাহুডাল হৈছে z তে ইয়াৰ এই বাহুডালৰ আমাৰ প্ৰতিক্ৰম লম মানে 1/x বুজি পাইছেনে আকৌ একেবাৰে শেষৰডাল z আছে এই z ৰো আমি প্ৰতিক্ৰম লম আৰু প্ৰতিক্ৰম লৈ পেলাই যোগ কৰি দিম বুজি পাইছেনে মই z টো এনেকা তিনি নিচিনা লিখিও তোমালোকে এডজাষ্ট কৰিবা ঠিক আছে ইকুৱেল টু এই মাজৰডাল হৈছে ইয়াৰো প্ৰতিক্ৰমৰ লগত সমান হ'ব মানে বুজি পাইছেনে তো এটা এটা ফৰ্মুলা নিচিনা তোমালোকে মনত ৰাখিব লাগিব দেই সো ইকুৱেল টু 1/x মানে কিমান আছে x মানে আছে 8 প্লাস z মানে কিমান আছে z মানে আছে আমাৰ 6 সো 6 বহাই দিলো ইকুৱেল টু y আমাক লাগে হয়নে সো 8 আৰু 6 ৰ লসাগু হৈ যাব আমাৰ আৰু 6 ৰ লসাগু হৈ যাব 24 হয়নে 8 ৰ লগত কি পূৰণ কৰিলে 24 পাম আমি 8 ৰ লগত 3 পূৰণ ওপৰ সংখ্যা 3 হৈ যাব প্লাস 6 ৰ লগত কি পূৰণ কৰিলে 24 পাম 4 4 গুণ 4 ওপৰ সংখ্যাটো 4 হৈ যাব ইকুৱেল টু 1/y এতিয়া চোৱা 24 তলত আছে 3 আৰু 4 যোগ কৰিলে 7 ইকুৱেল টু 1/y এতিয়া শেষ আৰু চোৱা আমি যদি 24 এটো যদি আমি ৰেচিপ্ৰকেল কৰি দিও মানে উলটাই দি দিও 24 ডিভাইডেড বাই 7 ইয়াতো সেম 1/y মানে y হৈ যাব ন y/1 ঠিক আছে তে y ৰ মানটো মই পাই যাম এটো উলটাই দিলে হল আৰু হয়নে
এইটো কথা বুজি পাইছা চাগে ন যদি বুজি নোপোৱা মোক সুধিবা লাগে ঠিক আছে মই বুজাই দিম তো 1/y কিমান আমি ইয়াক উল্টাই দিলে y/1 নহব জানো ইয়াৰো এই ভগ্নাংশটো উলটি যাব তো y ৰ মানটো মই পাই গলো y ৰ মানটো কিমান 24/7 সেইটোৱে আমাক সুধিছিলে সো আমাৰ অপচন নাম্বাৰ ডি টো শুদ্ধ উত্তৰ হ'ব তো এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ আহা 4 নম্বৰ কোৱেশ্চনটো চোৱা চিত্ৰত ত্ৰিভুজ ABC সদৃশ এটো সদৃশ চিন তোমালোকে মনত ৰাখিবা ঠিক আছে ত্ৰিভুজ QPR এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ বুলি কৈছে AC 6 cm BC 5 cm আৰু QR 3 cm আৰু PR আমাক সুধিছে আৰু ইয়াত যোনটো x আমাৰ যোনটো দি দিছে সেই x ৰ মানটো ইয়াতে অপচন কোনটোৰ ভিতৰত হ'ব সেইটো সুধিছে আচ্ছা এতিয়া সদৃশ বুলি ক'লে দুটা ত্ৰিভুজ আমি তাৰ বাহুৰ অনুপাত বিলাক সমান বুলি কওঁ হয়নে সো বাহুৰ অনুপাত বুলি মই কেনেকৈ লিখিম AB divided by আমি লিখি দিও যে QP ঠিক আছে AB লগত এইটো বাহুৰ অনুপাতটো সমান হ'ব আকৌ BC divided by PR BC divided by PR হয়নে সমান সমান আকৌ হৈ যাব আমাৰ AC divided by QR হয়নে নাই এইকিটা সমান এটা মনোযোগ দিবা আমাৰ ইয়াতে কি বস্তু আমাৰ দিয়া আছে মনোযোগ দিবা আমাৰ AC দিয়া আছে AC মানে এইটো বস্তু দিয়া আছে হয়নে এইটো বস্তু দিয়া আছে BC আমাৰ 5 cm দিছে BC মানে এই বস্তুটো দিয়া আছে আকৌ QR আমাৰ এইটো বস্তু দিয়া আছে PR টো দিছে মানে এইটো আমাক কোৱেশ্চন মাৰ্ক দিছে মানে আমি এইখিনি বস্তু আমি সমান বুলি ধৰি লওঁ ঠিক আছে এই দুটা অনুপাত সমান আছেও যেহেতু আমাৰ এই দুটা বস্তু লৈ পেলাহে আমি অংকটো কৰিব আৰম্ভ তো ইয়াতে বহাই দিছো চোৱা BC ৰ মানটো কিমান আছে BC ৰ মান আছে 5 দেখা পাইছা PR কিমান PR x বুলি ধৰিম কাৰণ ইয়াতো x বুলি কৈছে সমান AC কিমান আছে 6 QR কিমান আছে 3 দেখা পাইছা 3 ৰে 6 কাটিলে 2 হয়নে 3 গুণ 6 সো ইপিনে এটো পাই আছো 5/x ইপিনে 2 পাই আছো আচ্ছা 5 টো যদি ইপিনে ওপৰত আছে ইয়াত তলত যাবগৈ সো হৈ যাব 1/x এটো হৈ যাব 2/5 হয় না আকৌ ই আগৰ অংকটো নিচিনা হৈছে 1/x আছে তাক যদি মই x লিখো ইপিনে ভগ্নাংশটো উলটি যাব 5/2 আচ্ছা 5/2 মানে আমাৰ হৈ যাব 2.5 হয় না সো আমাৰ অপচন আমাৰ বি টো শুদ্ধ উত্তৰ হ'ব হয়নে এতিয়া 5 নম্বৰ কোৱেশ্চনটো লৈ আহো চোৱা 5 নম্বৰ কোৱেশ্চনটো এইটো ভিডিওৰ অন্তিমটো প্ৰশ্ন এতিয়া চোৱা এইটো কোৱেশ্চনত কি কৈছে চিত্ৰত ত্ৰিভুজ ABC PQ প্যাৰেলাল BC প্ৰথম প্ৰশ্নটো নিচিনা একেই তোমালোকে প্ৰশ্নটো পঢ়ি তোমালোকে গমেই পাইছে চাগে কিমান সহজ হয়নে ভালকৈ চোৱা বুজিব লাগিব আৰু বহুতখিনি কথা আছে ইয়াত PB 6 cm হয়নে PB কিমান দিছে 6 cm ইকন দিছে 6 cm AP 4 cm আকৌ AQ 8 cm AC ওলাব দিছে AC মানে এই সম্পূৰ্ণটো ওলাব দিছে এতিয়া সকলোৱে এটো ওলাব পাৰিবা নহয় এটো ওলাব পাৰিলে এই দুটা যোগ কৰিলে আমি AC পাই আছো হয়নে সো মই তেও কৰি দিছো তোমালোকে পাৰিবা যদিও মই কৰি দিছো চোৱা আমাক কৈছে PQ প্যাৰেলাল BC উপপাদ্য মতে কি আছিল AP divided by PB হ'ব AP divided by PB সমান হৈ যাব AQ divided by QC হয়নে আচ্ছা AP কিমান আছে 4 PB আছে 6 সমান হৈ যাব AQ আমাৰ আছে 8 QC টোক মই x বুলি ধৰিলো ঠিক আছে x বুলি ধৰি দিছো এতিয়া এইটোক মই 2 ৰে কাটিলে দুবাৰ পালো এইটোক 2 ৰে কাটিলে তিনিবাৰ পালো হয়নে এতিয়া ইপিনে আছে চোৱা বজ্ৰকৰণ কৰি দিও 2 লগত x টো বন কৰিলে 2x 3 8 গুণ হৈ যাব 24 হয়নে সো x কিমান হৈ যাব 2 ৰে এইটোক গুছি গলে হৰণ হৈ যাব 2 ৰে যদি 24 হৰণ কৰো 12 পালো তো ইপিনে যদি 12 হয় ইখিনি যদি 12 হয় ইপিনে 8 12 আৰু 8 যোগ কৰিলে কিমান আমি সকলোৱে জানো 20 বুলি হয়নে সো অপচন বি টো শুদ্ধ উত্তৰ হ'ব তো তোমালোকে বুজি পাইছা যদি ভিডিওটো সম্পূৰ্ণ চাইছা তোমালোকে সকলোৱে লাইক কৰি দিবা শেয়াৰ কৰিবা আৰু চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিবা কাৰণ এইখিনি কন্টেন্টখিনি বিচৰা মোৰ বহুতখিনি কষ্ট হয় আৰু সেইখিনি কষ্ট তোমালোকে ফলটো দিবা হয়নে আৰু এনেকুৱা ধৰণৰ MCQ মই বহুত কৰাইছো চেপ্টাৰ ওয়াইজ বহুত ভিডিও আছে ডেসক্ৰিপচন বক্সত লিংকটো পাই যাবা তোমালোকে গুটিখিনি চোৱা আৰু প্ৰিপাৰেচনটো মজবুত কৰা ঠিক আছে আৰু কি ধৰণৰ তোমালোকে ভিডিও চাব বিচাৰা কিছুমানে কমেন্ট কৰিছে ওৱান শট ভিডিও লাগে মই নিশ্চয়
চেষ্টা কৰিম ওৱান শ্বট ভিডিঅ' বনাবলৈ গোটেইখিনি চেপ্টাৰৰ তোমালোকে মাথো চেনেলটোত এক্টিভ থাকি তোমালোকে MCQ খিনি প্ৰেক্টিছ কৰা আৰু এইখিনি MCQ বহুত মানে ইম্পৰ্টেণ্ট তোমালোকে এইখিনি অভ্যাস কৰা ভালকে প্ৰেক্টিছ কৰা তোমালোকে বহুতখিনি কাৰণ এইখিনি MCQ তোমালোকে বহুত নেদেখা MCQ লৈ আহিছোঁ মই সহজ কিন্তু পাৰিবাই এইখিনি টান MCQ খিনি কৰাচোন সহজখিনি এনেই পাৰিবা ঠিক আছে তোমালোকে সকলোৱে ভিডিঅ'খিনি চোৱা MCQ প্ৰেক্টিছ কৰা লগতে বাকি চেপ্টাৰবিলাকো প্ৰেক্টিছ কৰা ঠিক আছে আজিলৈ ইমানতে ৰাখিছোঁ অহা ভিডিঅ'লৈ তোমালোকে অপেক্ষা কৰা ধন্যবাদ